চাংচাৰীৰ সমীপৱৰ্তী বোৰ্কাৰ এটি দুৰ্ভগীয়া পৰিয়াললৈ নামি আহিল কালমা নিশা। দুই ককাই ভাইৰ মাজত চলি থকা আইনী যুঁজৰ ফলত ককায়েক ভাইকৰ হৈ পৰিল শত্ৰু। সম্পত্তিৰ লালসাৰ বাবে ককায়েক ভাইকৰ ওপৰত আইনী যুঁজত জিকি ঘৰ দুৱাৰ ভাঙি পৰিয়ালটিক কৰিলে অঘৰী। দুই কণমানিৰ কাটৰ মিনতিও নুশুনিলে নিজৰ নিৰ্দয় বৰদেউতাকে। নমস্কাৰ, মোৰ নাম শ্ৰী ৰিয়াঞ্জিত পাটোৱাৰী। গাঁও বৰকাকালি মাটিৰ কিবা কাজিয়া লাগা আৰু কমলা বুজিছ ঘৰটো ভাঙি দিছি JCP লগে। এতিয়া আমি ক'ত থাকিম? আমাৰ কিতাপ পত্ৰ চব দৌলাই দিছে। আমাৰ পঢ়া পাতি এতিয়া কৰিব ঠাই নোহোৱা হৈছে। হেমন্ত মামাই যাতে আমাক সহায় কৰে, আমাক যাতে এটা ঘৰ দিয়ে। আমি বেলেগৰ ঘৰত আছো। বুলেট জাৰ লগাই সপোনৰ ঘৰখন চকুৰ সন্মুখতে ভাঙি চুৰমাৰ কৰিলে বৰদেউতাকে। কমলপুৰ ৰাজচাপৰৰ অন্তৰ্গত পূব বোৰ্কা গাঁৱৰ এই পৰিয়ালটোৰ দুৰ্দশা দেখি চকু সেমেকি উঠিব আপোনাৰো। দুৰ্ভগীয়া পৰিয়ালটিয়ে এতিয়া চৰকাৰৰ ওচৰত কাতৰভাৱে সহায় বিচাৰিছে। পাটোৱাৰী আমাৰ কিবা মাটিৰ কেছ লাগি থাকোঁতে সিহঁতে মাটিখিনি পালে। পোৱাত তেওঁ হঠাৎ আহি আমাৰ ঘৰখন ভাঙিব বিচাৰিছে। আমি 4 দিন সময় বিচাৰিলোঁ, কিন্তু তেওঁ নিদিলে। পিছত আমি 1 ঘণ্টা সময় বিচাৰোঁ, সেইও নিদিলে আৰু আমাৰ ঘৰখন ভাঙি পেলালে। মোক ঘৰখন ইমান হেৰি হৈছিল, মই আজি ইমান ৰিকুৱেষ্ট কৰিলোঁ, তথাপিতো তেহেঁতে ক'লে আকৌ মানি নললা, ঘৰখন চব চেচ কৰি পেলালা। এটা মাটিৰ কেছ আছিল। মোৰ নিজৰ মামা, সৰু মামা ফণীধৰ পাটোৱাৰী, আৰু তেখেত যোনে মানে আমাৰ পৰা মাটিখিনি এতিয়া ল'লে বৰ্তমান, তেওঁৰ নাম কমলা পাটোৱাৰী। মানে আগতে মাটিৰ কেছটো চলি আছিল, কিন্তু মানে কোনো নটিচ অহা নাই আমাৰ যে মানে ঘৰ ভাঙিব আজি, সেনেকুৱা কোনো ধৰণৰ আমি নটিচ পোৱা নাই, একো গমেই নাপাওঁ। হঠাতে আজি আহিছে আৰু ঘৰটো পূৰা ভাঙি পেলাই চুৰমাৰ কৰি পেলালে। এতিয়া ল'ৰাটো ক্লাছ 10ত পঢ়ে, এতিয়া ক'ত থাকিব, কি পঢ়িব? আৰু এনেকুৱা নহয় যে মামাই নিজে মানে এতিয়া ঘৰটো পটককৈ বনাব পাৰিব। তেওঁ দিন হাজিৰা কৰা মানুহ, কিবাকে চলি আছে। একদিন কাম কৰি পেলাই এসাঁজ খায়, এনেকুৱা মানুহ। এতিয়া চৰকাৰক এটাই আহ্বান জনাওঁ, আপোনালোকে যাতে এইটো ইনভেষ্টিগেশ্যন কিবা অলপ কৰি আমাক অকণমান হ'লেও সহায় কৰে। চাংচাৰীৰ পৰা খৰ্গেশ্বৰ নাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।